ধুবুৰীত একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান দোকানে জিএছটি ফাঁকিৰে চলাইছে ৰমৰমীয়া ব্যৱসায়। ধুবুৰীত মাছ নিশালৈকে চলিল ৰাজ্যিক জিএছটি বিভাগৰ অভিযান। ধুবুৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান একাংশ দোকানে জিএছটি ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপিত হোৱাত অসম চৰকাৰৰ ৰাজ্যিক জিএছটি বিভাগৰ এটি বৃহৎ দলে মাছ নিশালৈকে ধুবুৰীৰ কেতবোৰ ঠাইত অভিযান চলোৱাৰ ঘটনাই ধুবুৰী চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ধুবুৰী নিউ ঘাটত থকা ডেম্প এখনত ৰাজ্যিক জিএছটি বিভাগৰ এটি দলে মাছ নিশালৈকে অভিযান চলাই ডেম্পটোৰ গৰাকী মাৰফত আলিয়ে জিএছটি ফাঁকিৰে ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযানকাৰী দলটোৱে ডেম্পটোত অভিযান চলাই জব্দ কৰে বহু নথিপত্ৰ। অৱশ্যে ৰাজ্যিক জিএছটি বিভাগৰ অভিযানকাৰী দলটোৱে ব্যৱসায়ীজনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়, কিন্তু এতিয়াও জানিব পৰা হোৱা নাই কোনো তথ্য।